নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ 2026ত অসম টেট হ'ব কথাটো গম পাইছেনে আপোনালোকে গতিকে অন্যান্যসকল আপোনালোকে গম পাই চাগে অসম চৰকাৰে স্পষ্টভাৱে কৈছে যে প্ৰায় আপোনাৰ 55,000 প্লাছ টিচাৰৰ ভেকেঞ্চি দিব 2026ৰ পিছত ছাৰে ডাইৰেক্টলি এটা ভাষণত কৈছে যদি চোৱা নাই চাব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে দাবী উত্থাপন কৰিছে যে চি টেটৰ ওপৰত ডিপেণ্ড কৰিয়ে যদি দিয়া হয় তেন্তে আমাৰ অসম টেটৰ মূল্যটো কি থাকিব সেইকাৰণে অসম টেট 2026 হোৱাটো 100% চিয়'ৰ বুলি ক'ব পাৰি গতিকে বন্ধুসকল ৰেডি হৈ যাওক এটা নতুন অপৰচুনিটি আপোনালোকে পাই আছে যদি ভাবিছে আপুনি এল পি বা ইউ পি টিচাৰ হ'ব মানে লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী এল পি স্কুলৰ বা হাই স্কুলৰ যদি টিচাৰ হ'ব বিচাৰে তেন্তে আপোনালোকে ৰেডি হৈ যাওক অসম টেটৰ কাৰণে 2026ত এটা ডাঙৰ গ'ল্ডেন অপৰচুনিটি আপোনালোকৰ কাৰণে আহি আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ প্ৰিপেৰেশ্যন লেভেলটো লাগিব কাৰণ বন্ধুসকল গম পাই চাগে যিমান পোষ্ট আহিব সেই সাপেক্ষে আপোনালোকৰ এটা ডাঙৰ সমস্যা যে আপোনালোকৰ কেণ্ডিডেট লেভেলটো তেনেকুৱা থাকিব গতিকে কেণ্ডিডেটৰ লেভেলটো ৱাইজ আপোনালোকে যদি ভাবিছে মই সিহঁতক বিট কৰি পেলাই আগবাঢ়ি যাম বা সেই কেণ্ডিডেটতকৈ মোৰ বেছি মাৰ্ক উঠিব তেন্তে আপোনালোকৰ এটা কাম কৰিব লাগিব সেইটো হ'ল আপোনালোকৰ অসম টেটৰ প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক এতিয়া বহুত কেণ্ডিডেট আছে আপোনালোকৰ ডিম'টিভেট কৰিব অসম টেট নহয় হেন তেন কিবা কিবি কৰি থাকিব কিন্তু বন্ধুসকল আপোনালোকে প্ৰিপেৰেশ্যনটো কৰি থাকক অকল অসম টেটেই নহয় পুনৰ আপোনালোকৰ ADRE 3.0 আহি আছে গতিকে ইমান ধুনীয়া এটা গ'ল্ডেন অপৰচুনিটি পুনৰ আহিছে যদি আপোনালোকে মিছ নকৰিব ৰেডি হৈ 2026ত আপোনালোকৰ ওচৰত এটা নতুন অপৰচুনিটি আহিব গতিকে বন্ধুসকল এটা নতুন যদি অপৰচুনিটি আহিব কিয় মিছ কৰিব কাৰণ গম পাই চাগে ADRE বা অসম টেটৰ বা চি টেটৰ কেণ্ডিডেটসকলক কৈ দিব বিচাৰিছোঁ কাট অফ কি বস্তু আপোনালোকে গম পায় যদি ADRE আগৰবাৰ ৰিজাল্টটো আপোনালোকে চাই তেন্তে চাব কি ADRE কিমান গৈছে বহুত বেছি কেণ্ডিডেটে কি হৈছে আপোনালোকৰ এপ্লাই কৰিছিলে কিন্তু তাৰ ভিতৰত মাত্ৰ কেইজনমান কেণ্ডিডেটে পাইছে তাত আপোনাৰ কাট অফ 110+ পৰ্যন্ত গুচি গৈছিলে গতিকে ইমান কাট অফৰ ভিতৰত আপোনাৰ নামটো যদি ৰাখিব হয় আপোনালোকৰ আল্টিমেট লেভেলৰ পঢ়িব লাগিব আৰু এটা কথা মন কৰিব কিছুমান কেণ্ডিডেট আছে পৰীক্ষাৰ 2-3 দিন আগত বা এমাহ দুমাহৰ আগৰ পৰা ষ্টাৰ্টিং কৰে এইটো নহয় আপোনালোকে এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব আৰু আপোনালোকে কি কৰিব অসম টেটৰ যিবোৰ অল্ড কুৱেশ্যন পেপাৰ আছে সেইবোৰ আপোনালোকে এতিয়াৰ পৰা এনালাইচিছ কৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ সময় সাপেক্ষে আপোনালোকে যদি এনালাইচিছ নকৰে পিছৰ পৰ্যায়ত অসুবিধাৰ সন্মুখীন হ'ব তথা কোৱালিফাইৰ ক্ষেত্ৰত আপোনালোকৰ চেঞ্জেছ হ'ব কাৰণ অসম টেটটো চি টেটতকৈ বহুত মানে অলপ বেলেগ থাকে তাৰ কুৱেশ্যন পেটাৰ্ণবোৰ আপোনালোকে যদি চাই চি টেটতকৈ বহুত বেছি কিছুমান এডভান্স লেভেলৰো থাকে কিছুমান অলপ লৱাষ্ট লেভেলৰো থাকে গতিকে আপোনালোকে ভাবিছে যদি অসম টেট কোৱালিফাই কৰিম তেন্তে আপোনালোকৰ কুৱেশ্যন পেপাৰ এনালাইচিছটো মাষ্ট বি ইম্পৰ্টেণ্ট তেন্তে ভাবিব যে মই 2026ত অসম টেট কোৱালিফাই কৰি পেলাই এল পি বা ইউ পিত চাকৰিটো ল'ম অকল যে এল পি ইউ পিত চাকৰি আহিব এইটো নহয় আপোনালোকৰ পুনৰ PGT লগতে GT টিচাৰৰ ভেকেঞ্চি আহি আছে গতিকে ৰেডি হৈ যাওক এটা ডাঙৰ গ'ল্ডেন অপৰচুনিটি পুনৰ আপোনালোকে গম পাই চাগে টেট কাম ৰিক্ৰুটমেণ্ট 0.2 মানে 1-2 হৈ গ'ল এতিয়া 0.2 আহি আছে গতিকে ইমান ধুনীয়া এটা সুযোগ আপোনালোকৰ কাৰণে 2026ত আহি আছে লেট নকৰিব ৰেডি ষ্টাৰ্ট কৰি দিয়ক চিলেবাছ পেটাৰ্ণ আপোনালোকৰ ওচৰত আছে গুগলত গোটেইখিনি ডিটেইলছ দিয়া আছে যদি জনাব ইমেইল কৰিলে মই ৰিপ্লাই দিম ধন্যবাদ বন্ধুসকল আৰু যদি ভাবিছে আপোনালোকে আগবাঢ়ি যাম বুলি তেন্তে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক মই 100% আপোনালোকৰ কাৰণে হেল্পফুল ভিডিঅ' লৈ আনিম ধন্যবাদ